মন্ত্ৰীগৰাকীয়ে উত্তৰ অসমলৈ আহিছিল আৰু আজি মুখ্যমন্ত্ৰীগৰাকী ইয়াত তৃতীয়টো দিন আৰু তেওঁ আহিব মূলা গাভৰু মৈদাম পৰিদৰ্শন কৰিব। চতিয়াৰ দুটাকৈ আচলতে উল্লেখনীয় অনুষ্ঠান মূলা গাভৰু আৰু মাধুৰীআহঁতৰ তললৈ আহিব। কেনেকুৱা আশা? আশাটো চতিয়া ৰাইজে বহুদিনৰ পৰাই কৰি আহিছে আৰু বহু আশা আজিৰ দিনটোতো কৰিছে যে এই মূলা গাভৰু মৈদাম হল বিশ্বনাথ সমষ্টিৰ মাটিত আছে। মাধুৰীআহঁতৰ তলৰ সেই বিহুতলীখন আছে নদুৱা সমষ্টিৰ মাটিত। গতিকে আমি দুইজন বিধায়কে আমাৰ এই ঐতিহ্য যি গৌৰৱোজ্জ্বল ইতিহাস আছে ইয়াৰ এটা স্বীকৃতি আদায় কৰিবৰ কাৰণে, কাৰণ এই অঞ্চলৰ মানুহৰ সাহসিকতাৰ পৰিচয় 42-ৰ সেই 20 আগষ্টত মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বীকৃতি দিছে। তাৰোপৰি সেই যে আমাৰ মূলা গাভৰুৰ যিটো বীৰত্ব, এই বীৰত্বৰ ইয়াতেই যে তেওঁ যুঁজ কেনেকে দিছিল, ইয়াতেই যে তেওঁ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিলে, গতিকে এই কথাবিলাক মানুহে তেনেকে মুখে মুখে বাগৰি আছিল, কিন্তু স্বীকৃতিটো আচলতে দিবৰ কাৰণে কোনো চৰকাৰৰ সদিচ্ছা নাছিল। গতিকে আমাৰ চৰকাৰৰ দিনত আমি যেতিয়া চতিয়াবাসী ৰাইজে এই স্বীকৃতি আদায় কৰিবৰ কাৰণে আবেদন জনোৱা হৈছিল, তেওঁ আজি নিজে এই মৈদাম প্ৰত্যক্ষ কৰিবৰ কাৰণে যোৱা কালি ৰাতিহে আচলতে তেওঁ যেতিয়া ৰাতিপুৱা সময়টো অলপ ফ্ৰী আছে যে চতিয়াৰ এই দুটা কথা মই নিজে যাব বিচাৰো। গতিকে আমিতো ভালেই পাওঁ, আমি লগে লগে তেখেতক আদৰণি জনাবলৈ বা এই ৰাইজক খবৰ দিবলৈ আমি ব্যৱস্থা কৰিছো। গতিকে আজি অহাটো আমাৰ কাৰণে অতি আনন্দৰ কথা আৰু আজি অহাটোৱে আমি যেন স্বীকৃতি পাইছোৱেই আৰু নিশ্চয় তেখেতে এই গোটেই জেগাটো দেখি পেলাই উপলব্ধি কৰিব ই আচলতে সঁচা মৈদাম মূলা গাভৰু। সংৰক্ষণৰ কাৰণে ইতিমধ্যে 40 লাখ টকা দিছে। আমাৰ টাই আহোম সংগঠনৰ ফালৰ পৰা যিটো আবেদন জনাইছিল আৰু ডিব্ৰুগড়ত বহু কথা তেওঁ লগত পাতিছে সংগঠনৰ ফালৰ পৰা, গতিকে সংৰক্ষণ কৰিবলৈ এটা ষ্টেপ দিলেই 40 লাখ টকা দিছে। গতিকে আজি আমি আশা কৰিম যে ইয়াক সুন্দৰকৈ সংৰক্ষিত কৰি পৰ্যটকৰ আকৰ্ষণৰ স্থলী হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে নিশ্চয় তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব। ঠিক তেনেকে আমি মাধুৰীআহঁতৰ তলতো সেই একে আশা কৰিছো যে চতিয়াবাসীৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ দিনত অতিকৈ সন্তুষ্ট যে আমাৰ 42-ৰ সেই 20 আগষ্ট মূলা গাভৰু মৈদামৰ এইখিনি ক্ষেত্ৰত পদক্ষেপ আৰু মাধুৰীআহঁতৰ তলৰ সেই 107 বছৰীয়া সেই বিহু মেলা পথাৰখন চাবলৈ যোৱাটো আমাৰ কাৰণে ইয়াতকৈ যিমান আনন্দৰ কথা সেইটো ভাষাৰে বৰ্ণাব নোৱাৰিম চতিয়াবাসী ৰাইজৰ কাৰণে। গতিকে আমি হিয়া উজাৰি চতিয়াবাসী ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কৃতজ্ঞতা জনাইছে আৰু তেখেতৰ হাত শক্তিশালী কৰিবলৈ চতিয়াবাসী ৰাইজে মাৰ মাটি থিয় হ'ব, তেখেতলৈ আমি কৃতজ্ঞতা জনাইছো।